Polity in Assamese এই সিৰিজটোৰ লেকচাৰ নম্বৰ 37লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আপোনালোকে যিহেতু জানে যে আমি এম লক্ষ্মীকান্তৰ যিখন ইণ্ডিয়ান পলিটি কিতাপখনৰ চেপ্টাৰ নম্বৰ 8 যিটো ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি এই চেপ্টাৰটোৰ পাৰ্ট 2 আদি ডিছকাছ কৰিম। সো ইয়াৰ আগতে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ প্ৰত্যেকটোৰ ভিডিঅ'ৰ এটা প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ তাৰ পৰা ফ'ল' কৰিব। আপুনি আগৰ ভিডিঅ'বিলাক ফ'ল' কৰিলে আমাৰ বুজিবলৈ বহুত সুবিধা হ'ব। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব। চ' অলৰেডি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিৰ প্ৰথম পাৰ্টটো আমাৰ হৈ গৈছে। আমি ইয়াত যিখিনি ডাইৰেক্টিভ প্ৰিন্সিপলছৰ এটা ইন্ট্ৰডাকশ্যন ফিচাৰ্ছবিলাক আৰু লগতে ছ'চিয়েলিষ্টিক ডাইৰেক্টিভ প্ৰিন্সিপলছ যিটো এটা পাৰ্ট হয় সেইখিনি ডিছকাছ কৰিছিলোঁ। চ' আজিৰ পাৰ্টটোত আমি গান্ধীয়ান প্ৰিন্সিপলছ, লিবাৰেল প্ৰিন্সিপলছ আৰু নিউ ডাইৰেক্টিভ প্ৰিন্সিপলছ যিবোৰ পিছত এড কৰা হৈছিলে সেইবিলাকো ডিছকাছ কৰিম। চ' আহকচোন আজিৰ পাৰ্টটো ডিছকাছ কৰোঁ। চ' অলৰেডি মই কৈছোঁ ইয়াৰ আগৰ পাৰ্টটো আপোনালোকে যদি চোৱা নাই প্লিজ চাই ল'ব যে আমাৰ সংবিধানত ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিৰ একচুৱেলি তিনিটা যি আমি গ্ৰুপত হিচাপত ডিছকাছ কৰি আছোঁ এনেকৈ ভাগ কৰি দিয়া হোৱা নাই। কিন্তু কি হয় যিমানবোৰ আৰ্টিকল আছে একচুৱেলি আৰ্টিকল যদি আমি চাবলৈ যাওঁ ডাইৰেক্টিভ প্ৰিন্সিপলছৰ আৰ্টিকল ষ্টাৰ্ট হৈছে 36ৰ পৰা 51লৈকে। কিন্তু একচুৱেলি ডাইৰেক্টিভ প্ৰিন্সিপলছ যিখিনি হয় 38ৰ পৰাহে ষ্টাৰ্ট হয়। চ' 38ৰ পৰা 51লৈ। চ' ইয়াত যিমানবোৰ আৰ্টিকল আছে প্ৰত্যেকটো আৰ্টিকলৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আছে। সেই কেৰেক্টাৰিষ্টিক্সবিলাকৰ ওপৰত বেছ কৰি ইয়াত তিনিটা মেইন গ্ৰুপত ভাগ কৰা হৈছে। এটা হৈছে ছ'চিয়েলিষ্টিক প্ৰিন্সিপল, গান্ধীয়ান প্ৰিন্সিপল আৰু লিবাৰেল প্ৰিন্সিপল। চ' অলৰেডি ছ'চিয়েলিষ্টিক প্ৰিন্সিপলৰ বিষয়ে আমি ডিছকাছ কৰিছোঁ ইয়াৰ আগৰ পাৰ্টটোত। প্লিজ এবাৰ সেইটো ফ'ল' কৰি ল'ব। সমাজবাদ মানে সাম্ৰাজ্যবাদৰ যিখিনি ইয়াত গভমেণ্টে যিটো ৱৰ্কাৰ শ্ৰেণীৰ যিখিনি ব্যক্তি আছে, তলৰ শ্ৰেণীৰ যিখিনি ব্যক্তি বা যিসকল অন্যান্য ব্যক্তি তেওঁলোকক ছ'চিয়েল এণ্ড ইকনমিক যিখিনি জাষ্টিছ দিবলৈ, তেওঁলোকক ছ'চিয়েল এণ্ড ইকনমিক ইকুৱেলিটি দিবলৈ সেইখিনিৰ কাৰণে কিছুমান আৰ্টিকল বনোৱা হৈছে। সেই আৰ্টিকলৰ হিচাপত একচুৱেলি এইটো ক্লেইম কৰা হয় যে এওঁলোকৰ সেই আৰ্টিকলবিলাকৰ হিচাপত যদি নতুন পলিচি ফ্ৰেম কৰা যায় সেইটো সমাজৰ সকলো শ্ৰেণীৰ কাৰণে সেইটো উন্নতি হ'ব। চ' ছ'চিয়েলিষ্টিক প্ৰিন্সিপলৰ এটা সিদ্ধান্ত আছে, সেই সিদ্ধান্তৰ হিচাপতে এই আৰ্টিকলটো ফ্ৰেম কৰা হৈছে। চ' আজি আমি ডিছকাছ কৰিম গান্ধীয়ান প্ৰিন্সিপল আৰু লিবাৰেল প্ৰিন্সিপল। চ' আহকচোন প্ৰথমতে গান্ধীয়ান প্ৰিন্সিপলৰ বিষয়ে ডিছকাছ কৰোঁ। চ' গান্ধীয়ান প্ৰিন্সিপলৰ একচুৱেলি আপোনালোকে যিহেতু জানে যে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী যদি আপোনালোকে পঢ়িছে চ' গান্ধীজীয়ে একচুৱেলি আমাৰ দেশৰ কাৰণে কি কৰি গৈছিলে সেইটো কাকো ক'ব নালাগে, সকলোৱে জানে। তথাপিতো যদি আপোনালোকৰ ভালকৈ জানিব লাগে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ডেফিনেটলি আপোনালোকে পাইছে গোটেইখিনি কথা। যে তেওঁৰ নেশ্যনেল ফ্ৰীডম মুভমেণ্টত তেওঁৰ যিটো অৰিহণা আছিলে, তেখেতে এখন যেনেকুৱা ভাৰতবৰ্ষৰ সপোন দেখিছিলে। চ' তেখেতৰ মতে সমাজৰ সকলো শ্ৰেণীৰ উন্নতি সাধন কৰিবৰ কাৰণে কিছুমান সৰু সৰু বেছিক আমাৰ যিখিনি বেছটো ষ্ট্ৰং হ'ব লাগিব। সেই হিচাপত তেখেতে কিছুমান তেখেতৰ নীতিগতৰ ওপৰত তেখেতৰ যিটো আদৰ্শ সেই আদৰ্শৰ ওপৰত বেছ কৰি যিবিলাক কনষ্টিটিউশ্যনেল যিটো এছেম্বলিয়ে বহুত ধৰণৰ আৰ্টিকলৰ কথা কৈ গৈছে, সেই আৰ্টিকলবিলাকে গান্ধীয়ান প্ৰিন্সিপলৰ ওপৰত বেছ কৰি বনোৱা হৈছে। চ' মেইনলি সেই গ্ৰুপটোত সেইখিনি আৰ্টিকল আছে যিখিনি মহাত্মা গান্ধীৰ আদৰ্শৰ ওপৰত তেখেতে কৈ যোৱা কথাখিনিকে ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰা হৈছে। চ' ইয়াত যদি আমি চাবলৈ যাওঁ প্ৰথম যিটো আৰ্টিকল 40 ভিলেজ পঞ্চায়তৰ কথা কোৱা হৈছে। চ' ভিলেজ পঞ্চায়তৰ কথা আমি যেতিয়া ক'বলৈ যাওঁ আমি চাওক যেতিয়া আমি MP ইলেকশ্যন এইটো কথা জানো, লোকসভাৰ ইলেকশ্যন, MLAৰ যিটো বিধানসভাৰ ইলেকশ্যন, ইয়াৰ বাহিৰেও যিটো লোকেল ছেল্ফ গভৰ্ণমেণ্ট বুলি আমি যিটো কওঁ যে পঞ্চায়ত আৰু মিউনিচিপালিটি, তেখেতে পঞ্চায়তৰ কথাটো কৈ গৈছে। তাৰ বেছিক কথাটো হৈছে যে সমাজৰ যিবিলাক গাঁৱৰ অঞ্চলত বাস কৰে লোকসকলৰ তেওঁলোকৰ যিখিনি প্ৰব্লেমছ আছে, গ্ৰাছৰুট লেভেলৰ প্ৰব্লেমছ পঞ্চায়তৰ কথাহে পঞ্চায়তৰ ব্যক্তিসকলে বেছি ভালকৈ জানিব ৰাদাৰ দেন MLA আৰু MP। চ' সেইখিনি পঞ্চায়তক এটা নেচেচিটি পাৱাৰ দিব লাগে, কনষ্টিটিউশ্যনেলাইজ কৰিব লাগে, গোটেইখিনি কথা তেওঁ কৈ গৈছিলে যাতে এটা ফাংচনেল ইউনিট অফ ছেল্ফ গভৰ্ণমেণ্ট ফৰ্ম হওক, এই কথাটো কৈ গৈছে। আৰু আপোনালোকে এই চেপ্টাৰটোৰ শেষলৈকে গম পাব যে যিমানবোৰ একচুৱেলি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি মানে ষ্টেটক দিয়া যিবোৰ ডাইৰেকশ্যন, যিবিলাক ডাইৰেকশ্যনৰ ওপৰত বেছ কৰি ষ্টেটে নিজৰ নিজৰ পলিচি, লেজিছলেশ্যন, এক্ট এইবিলাক ফৰ্ম কৰিব লাগে, সেইবিলাকেই হৈছে DPSP, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। আৰু প্ৰত্যেকটো যিটো আৰ্টিকলৰ ওপৰত বেছ কৰি
পাৰ্লিয়ামেণ্টে বা ষ্টেট গভৰ্ণমেণ্টে নিজৰ একচুৱেলি এক্ট বা ৰুল বনাইছে যিহেতু আপোনালোকে জানে যে 73rd এমেণ্ডমেণ্ট এক্ট মতে যিটো পঞ্চায়ত যিটো কনষ্টিটিউচনেল এটা ষ্টেটাছ দিয়া হৈছিলে আৰু 74th সেইটো হিচাপত যিটো মিউনিচিপালিটিক দিয়া হৈছিলে চ' অলৰেডি গান্ধীজীয়ে যিটো কথা কৈ গৈছিলে সেইটো কথা পালন কৰা হৈছে যিটো পঞ্চায়ত অৰ সেল্ফ গভৰ্ণমেণ্টছৰ 43 আৰ্টিকলে কি কৰা হয় যে প্ৰমোশ্যন অফ কটেজ ইণ্ডাষ্ট্ৰিজ আৰু ইণ্ডিভিজুৱেল বা ৰুৰেল এৰিয়াজত সেইবিলাকৰ ওপৰত কাম কৰিব লাগে যে প্ৰথম কথা তেখেতে এইটো কৈছিলে যে মানুহে আত্মনিৰ্ভৰ হ'ব লাগে নিজেই নিজৰ এটা সৰু সুৰা কটেজ ইণ্ডাষ্ট্ৰি ৰাখিব লাগে যিটো বিদেশী বস্তুৰ বৰ্জনৰ কাৰণে যিটো আমি যদি চাবলৈ যাওঁ চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট বা যিমানবোৰ হৈ গৈছে সেইটো ক্ষেত্ৰত তেওঁলোকে এইটোৱে কৈছিলে যে সকলোৱে নিজৰ কটেজ ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট কৰিব লাগে নিজৰ যঁতৰ সূতা কাটি নিজে পিন্ধিব লাগিছিল তেওঁৰ যিটো আদৰ্শ আছিলে চ' সেইটো হিচাপত চৰকাৰে বহুত কাম কৰি গৈছে আৰ্টিকল 43 বিয়ে কি কয় মেইনলি কোঅপাৰেটিভ ছ'চাইটি চ' কোঅপাৰেটিভ ছ'চাইটি আপোনালোকে যদি ৰিচেণ্ট জানে যে মিনিষ্ট্ৰি অফ কোঅপাৰেশ্যন অলৰেডি ষ্টাৰ্ট কৰা হৈ গৈছে তো মই ইয়াত এটা এক্সাম্পল দি পেলাই বুজাবলৈ যাওঁ ছাপ'জ কোঅপাৰেটিভ ছ'চাইটি এটা সাধাৰণ এক্সাম্পল সেইটোৰ লগত ৰিলেট কৰি পেলাই বুজিব পাৰিব ছাপ'জ এখন গাঁৱত যিমান মানুহ আছে তেওঁলোকে মিলি পেলাই কি কৰিছে এটা ফিচাৰিজ বনাইছে আৰু সেই ফিচাৰিটোত তেওঁলোকে মৎস্য পালন কৰিছে আৰু মৎস্য পালন কৰি পেলাই এতিয়া কি গাঁৱৰ প্ৰত্যেকজন মানুহৰ কিছুমান দায়িত্ব আছে যে কিছুমান মানুহে সেই মাছখিনিক চোৱা চিতা কৰিব লাগিব কিছুমানে তেওঁ মাছখিনি দৰৱ পাতি দিব লাগিব কিছুমান মানুহে মাছখিনি যিটো আছে যিখিনি যেতিয়া ডাঙৰ হৈছে সেইটো চেক কৰি পেলাই সেইখিনি তুলি আনিব কিছুমান মানুহে কি কৰিব সেই মাছখিনি আনি পেলাই বজাৰত বেচিবলৈ যাব কিছুমান মানুহে কি কৰিব সেই বজাৰত বেছি পোৱা পইচাখিনি গোটেইখিনি একাউণ্টছ কৰিব গোটেইখিনি হিচাপ পাতি কৰিব কিছুমান মানুহে কি কৰিব সেইখিনি বেংকিং ছেক্টৰত ৰাখিব গতিকে এটা এনেকুৱা কোঅপাৰেটিভ ছ'চাইটি য'ত প্ৰত্যেকজন মানুহে উইলিংলি ভলেণ্টাৰীলি তাত কাম কৰিছে প্ৰত্যেকজন মানুহৰ যিখিনি ইয়াত মেইন যদি ক'বলৈ যাওঁ যিখিনি লিডাৰ বা যিখিনি চেয়াৰমেন যিখিনি আছে সেইখিনি ডেম'ক্ৰেটিক ফাংচনৰ দ্বাৰা চলোৱা হৈছে আৰু প্ৰত্যেকজন মানুহে ইয়াত কোঅপাৰেটিভ নিজৰ সহকাৰী হিচাপে ইয়াত কাম কৰি পেলাই সেই জেগাটোৰ কাম কৰিছে চ' এনেকুৱা ধৰণৰ ছ'চাইটিৰ কনচেপ্টটো আমি কোঅপাৰেটিভ ছ'চাইটি বুলি ক'ব পাৰোঁ বহুত ধৰণৰ কোঅপাৰেটিভ বেংক আছে যিবিলাকে আনক লোন দিয়ে এইটো এটা কনচেপ্ট চ' গান্ধীজীয়ে সেই কথাটো কৈ গৈছে আৰু বহুতবাৰ সেইটো ইমপ্লিমেণ্ট কৰাও হৈছে নেক্সট যদি আমি ক'বলৈ যাওঁ আৰ্টিকল 46 চ' আৰ্টিকল 46 কি কয় এডুকেশ্যনেল আৰু ইকনমিক ইণ্টাৰেষ্টৰ কথা কয় যে সেইটো প্ৰমোট কৰিব লাগে SC ST আৰু উইকাৰ ছেকশ্যনছ অফ দ্য ছ'চাইটি যাতে তেওঁলোকৰ লগত যিটো ছ'চিয়েল ইনজাষ্টিছ বা এক্সপ্লইটেশ্যন হাজাৰ বছৰ ধৰি হৈ আছিলে সেইটো হ'ব নালাগে আৰু আপোনালোকে সেইটো দেখিবলৈ পাইছে ইভেন ফাণ্ডামেণ্টেল ৰাইটছতো ইয়াৰ বিষয়ে লিখা আছে আৰু কিমান ইয়াত যিটো আমি ক'বলৈ যাওঁ গভৰ্ণমেণ্টে কিমান ধৰণৰ সুবিধা দি আছে সেইটো কথা আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াৰ পিছতো আমি এই গোটেইখিনি কথা ডিটেইলছত ডিছকাছ কৰিম যে প্ৰত্যেকটো আৰ্টিকুলৰ কাৰণে কি ধৰণৰ এক্ট বনা হৈছে যাতে DPSPৰ যিটো অবজেক্টিভ সেইটো ছেটিছফাইড হয় আৰ্টিকল 47 কি কয় যে কনজাম্পশ্যন অফ ইনটক্সিকেটিং ড্ৰিংকছ আৰু ড্ৰাগছ এইবিলাক প্ৰহিবিট কৰিব লাগে বিকজ গান্ধীজীয়ে সম্পূৰ্ণৰূপে এইখিনি ঘিণ কৰিছিলে ইনটক্সিকেটেড যিখিনি ড্ৰিংকছ হওক বা ড্ৰাগছ হওক এইবিলাকেও কাৰণেও যিটো হয় গভৰ্ণমেণ্টে নতুন নিয়ম উলিয়াইছে কিছুমান আৰ্টিকল 48 কি কয় যে গো হত্যা বা কাপছ এইবিলাকৰ হত্যা কৰিব নালাগে যিবিলাক ব্ৰীড আছে সেইবিলাকৰ সংৰক্ষণ কৰিব লাগে এনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় কামধেনু আয়োগ বা এনেকুৱা বহুত ধৰণৰ নিয়ম যিটো আমি ক'ব পাৰোঁ সেইটো কৰা হৈছে অসমতো স্পেচিয়েলি তেনেকুৱা ধৰণৰ বহুত বা মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ বা এনেকুৱা বহুত জেগাত এনেকুৱা কিছুমান ইনিচিয়েটিভ লোৱা গৈছে নেক্সট আমি যিটো ডিছকাছ কৰিম সেইটো হৈছে লিবাৰেল বা ইণ্টেলেকচুৱেল ডাইৰেক্টিভছ মানে কথাটো কি আমি গান্ধীয়ান ফিলচফি পঢ়িলোঁ ছ'চিয়েলিষ্টিক ফিলচফি পঢ়িলোঁ নেক্সট হৈছে লিবাৰেল ফিলচফি মানে এটা লিবাৰেল এটা স্বাধীন চিতিয়া মন লৈ পেলাই যেতিয়া ইণ্টেলেকচুৱেলি আমি কিছুমান কথা চিন্তা কৰিব লাগিব যিবিলাকে আমাক দেশক মানুহৰ ইণ্টেলেকচুৱেল বা লিবাৰেল থিংকিংটো প্ৰমোট কৰে তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰে যে আমি কোনটো কৰা ভাল কোনটো কৰা বেয়া আৰু সেইটো প্ৰমোট কৰিবৰ কাৰণে কিন্তু যিবিলাক আৰ্টিকুল কৰা হৈছিলে সেইটো এইখিনি গ্ৰুপত ৰখা হৈছিলে আপোনালোকে যেতিয়া ষ্টাডি কৰি যাব আপোনালোকে গম পাব সেইখিনি বস্তুৱে কেনেকুৱা বস্তু প্ৰমোট কৰিছে চ' ইয়াৰ প্ৰথম যিটো আৰ্টিকল সেইটো হৈছে আৰ্টিকল 44 এইটো আৰ্টিকলত কোৱা হৈছে যে ইউনিফৰ্ম চিভিল কোড থ্ৰু আউট দ্য কাণ্ট্ৰি চিকিউৰ কৰিব লাগে প্ৰত্যেকজন চিটিজেনৰ কাৰণে এতিয়া ইউনিফৰ্ম চিভিল কোড এটা কথা এটা কনচেপ্ট এইটো আপুনি চাবলৈ যায় যদি পাৰ্চনেল ল ক্ষেত্ৰত আহে বহুত ধৰণৰ মেৰিজ ল বা অন্যান্য ল ক্ষেত্ৰত আহে কিন্তু কি হৈ গৈছে প্ৰগ্ৰামটো যে ইণ্ডিয়াত ইমানেই বেছি ইথনিক গ্ৰুপ ৰিলিজিয়ন বা ইমানেই ছিষ্টেম আছে যে প্ৰত্যেকটো ক্ষেত্ৰত ইউনিফৰ্ম চিভিল কোড এপ্লাই কৰাটো বহুত প্ৰব্লেম হৈ যায় ফৰ এক্সাম্পল আজি আমি যদি এখন চাওঁ এখন স্কুলত যিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে ইউনিফৰ্ম
পৰিধান কৰাটো বাধ্যতামূলক। এই বস্তুটো এইটো সূচায় যে প্ৰত্যেকজন ষ্টুডেণ্ট তেওঁ লাগিলে দুখীয়া ঘৰৰ হওক ধনী ঘৰৰ হওক যেনেকুৱাই নহওক কিয় তেওঁ সকলো টিচাৰৰ কাৰণে সমান হয়। ইউনিফৰ্ম এই কনচেপ্টটোৱে কোৱা হৈছিলে যে একচুৱেলি ইউনিফৰ্ম চিভিল কোড, কিন্তু কথাটো কি হৈছে যে ইউনিফৰ্ম চিভিল কোডটো প্ৰত্যেকটো ৰিলিজিয়ন বা প্ৰত্যেকটো ইথনিক গ্ৰুপৰ লগত সমানে যদি কৰিবলৈ যায় কোনোবা নহয় কোনোবা ক্ষেত্ৰত এইটো ডিছক্ৰিমিনেশ্যন কৰা হ'ব। চ' এইটো ক্ষেত্ৰত কি হয় এইটো চাব পাৰি যে পাৰ্টিকুলাৰ কিছুমান গ্ৰুপছ আছে, এই গ্ৰুপছবিলাকৰ ক্ষেত্ৰত যাতে ইউনিফৰ্ম চিভিল কোড কৰা হয়। এতিয়া চাপ'জ আমি যদি চাবলৈ যাওঁ হিন্দু লৰ হিচাপত হিন্দুসকলৰ যিটো মেৰিজ ৰেজিষ্ট্ৰেশ্যনৰ কথা কয় বা তেওঁলোকৰ ডিভোৰ্চৰ ছিষ্টেমটো সেইটো ক্ষেত্ৰত বেলেগ হয়। মুছলিমসকলৰ যদি আমি চাবলৈ যাওঁ তেওঁলোকৰ নিজৰ ৰুল আছে, তেওঁলোকৰ ল বেলেগ হয়, তেওঁলোকৰ ডিভোৰ্চো বেলেগ। কিন্তু ইয়াত এইটো কথা কোৱা হৈছে যে ইউনিফৰ্ম চিভিল কোডেদি এনেকুৱা হ'ব নালাগে যে মুছলিম সম্প্ৰদায়ৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ লগত ইনজাষ্টিছ হ'ব নালাগে, এই কথাটো কোৱা হৈছে। যেনেকৈ ট্ৰিপুল তালাক এইটো বেন কৰা হৈছিলে বা বহুত ধৰণৰ এনেকুৱা যিবিলাক পাৰ্চনেল ল, সেইবিলাক পাৰ্চনেল ল বেলেগ বেলেগ কমিউনিটি বা ৰিলিজিয়নৰ ক্ষেত্ৰত তেওঁলোকক যাতে সেই কমিউনিটিৰ অন্তৰ্গত মানুহসকলৰ লগত ইনজাষ্টিছ নহয়, মেইন কনচেপ্টটো ইউনিফৰ্ম চিভিল কোডৰ আমি তেনেকৈ বুজিব পাৰোঁ। আৰ্টিকল 45 কি কয় যে আৰ্লি চাইল্ডহুড কেয়াৰ বা এডুকেশ্যন টু অল, যিখিনি ষ্টুডেণ্ট যিখিনি একচুৱেলি শিশু আছে যিয়ে 6 বছৰ পাৰ কৰি গৈছে। চ' আৰ্টিকল 45 এইটো যদি আমি চাবলৈ যাওঁ প্ৰথমতে DPSPত আছিলে, কিন্তু এইটো আমি যদি চাবলৈ যাওঁ 1986ত এইটো কি কৰা হৈছিলে ফাণ্ডামেণ্টেল ৰাইট হিচাপে এইটো মানে ইনক্লুড কৰা হৈছিলে। চৰি 1986 নহয়, মোক কোৱা ভুল হৈছে, 86th এমেণ্ডমেণ্ট এক্ট অফ 2002 হিচাপত কি কৰা হৈছিলে এইটো আৰ্টিকল 21A হিচাপত এইটো ৰাইট টু এডুকেশ্যন হিচাপে ফাণ্ডামেণ্টেল ৰাইট হিচাপে ইনক্লুড কৰি দিয়া হৈছিলে যে 6 বছৰৰ পৰা 14 বছৰলৈকে যিকোনো ষ্টুডেণ্টৰ যিখিনি প্ৰাইমেৰী এডুকেশ্যন যিখিনি আছে সেইখিনি ফ্ৰী আৰু ছেটিছফেক্টৰী হ'ব লাগে তেওঁলোকৰ, যাতে মই অলৰেডি ডিছকাছ কৰিছোঁ আৰ্টিকল 21A যে তেওঁলোকে যিখিনি পাব লাগে সেইখিনি পাবই লাগে, শিক্ষা যিখিনি ছেটিছফেক্টৰী শিক্ষা, যে এনেকুৱা বহুত হাই ষ্টেণ্ডাৰ্ড বা নহয়, যিখিনি তেওঁলোকে পাব লাগে সেইখিনি পাবই লাগিব। আৰ্টিকল 48 কি কয় এগ্ৰিকালচাৰ আৰু এনিমেল হাজবেণ্ডেৰী এইখিনি চাইণ্টিফিক লাইনছত হ'ব লাগে। যেনেকৈ আমাৰ দেশে বিকাশ কৰি গৈ আছে, আমাৰ পপুলেশ্যন হৈ গৈ আছে, এগ্ৰিকালচাৰৰ কাৰণে আমি যদি চাবলৈ যাওঁ মাটি কমি গৈছে, এনিমেল হাজবেণ্ডেৰী এইবিলাকৰ ক্ষেত্ৰত যদি আমি উৎপাদন বঢ়াব লাগে, আমি কম এৰিয়াত যদি বেছি উৎপাদন কৰিব লাগে, ডেফিনেটলি ইয়াত আমি চাইণ্টিফিক আইডিয়া চাইণ্টিফিক ইয়াত ফৰ্মুলেশ্যন কৰিব লাগিব। এই কনচেপ্টবিলাকৰ কাৰণে কি হ'ব বস্তুবিলাক আমি লিবাৰেল প্ৰিন্সিপলবিলাক ল'ব লাগিব। আমি পৌৰাণিক ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময় বা আগৰ যিবিলাক মেডিয়েভেল কালচাৰ আমি সেই হিচাপত এগ্ৰিকালচাৰৰ কথা চিন্তা কৰিব নোৱাৰোঁ, আমি আগলৈ চিন্তা কৰিব লাগিব। চ' লিবাৰেল বা ইণ্টেলেকচুৱেল প্ৰিন্সিপলছবিলাকে আমাক আগলৈ চিন্তা কৰিবলৈ শিকায়। এইটো এটা বেষ্ট এক্সাম্পল হৈছে যে এনিমেল হাজবেণ্ডেৰী বা যিটো এগ্ৰিকালচাৰৰ ক্ষেত্ৰত চাইণ্টিফিকলি কথাবোৰ চিন্তা কৰিব লাগিব আৰু সেইবোৰ ইমপ্লিমেণ্ট কৰিব লাগিব। আৰ্টিকল 48 কি কয় যে এনভাইৰনমেণ্টৰ প্ৰটেকশ্যন কৰাৰ লগতে ফৰেষ্ট আৰু ৱাইল্ড লাইফৰ ছেফগাৰ্ড কৰিব লাগে। কিমান ধৰণৰ এক্ট বনোৱা হৈছে এনভাইৰনমেণ্টৰ কাৰণে। আপোনালোকে যদি চাবলৈ যায় এভৰি মানে উইকত আপোনালোকৰ 2-3টা খবৰ পাই থাকিব, কোনোবা ষ্টেট নহয় বা চেণ্ট্ৰেলে এনেকুৱা নহয় কিবা নহয় প্ৰগ্ৰাম কৰিয়ে থাকে। ডেফিনেটলি আপোনালোকে যিকোনো যদি কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি আছে, এনভাইৰনমেণ্টেল ছায়েন্স যিটো এটা ওৱান অফ দ্য ইম্পৰ্টেণ্ট ছাবজেক্ট হয়, ডেফিনেটলি আপোনালোকে নতুন নতুন এক্ট নতুন নতুন পলিচিছ পায়ে আছে। এই পলিচিছবিলাক এইটো কাৰণে ইমপ্লিমেণ্ট কৰা হৈছিলে যিটো DPSPৰ কনচেপ্টটো অবজেক্টিভটো মনত ৰাখিব, সেইটো হিচাপত ইয়াত গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিছে নতুন নতুন পলিচিছ। নেক্সট আৰ্টিকল কি হয় আৰ্টিকল 49। এই আৰ্টিকলটোৱে কি কৈছে যিমানবোৰ হিষ্টৰিকেল মনুমেণ্টছ আছে, প্লেচেছ আছে, আৰ্টিষ্টিক নাইবা হিষ্টৰিকেল ইম্পৰ্টেঞ্চ যিবিলাকৰ আছে বা যিবিলাক নেশ্যনেল ইম্পৰ্টেঞ্চৰ হিচাপত সেইবোৰ ডিক্লেয়াৰ কৰিব লাগে আৰু সেইবোৰ প্ৰটেকশ্যন কৰিব লাগে। মিনিষ্ট্ৰী অফ কালচাৰে কিমান ধৰণৰ ইয়াত কৰি গৈছে আমি যদি চাবলৈ যাওঁ বহুত ধৰণৰ ইয়াত কৰিবলৈ গৈছে। কি কি কৰিছে আমি এই চেপ্টাৰৰ শেষৰ পিনে ভালকৈ পঢ়িবলৈ পাম। আৰ্টিকল 50 কি কৈছে যে জুডিচিয়াৰীক এক্সিকিউটিভৰ পৰা ছেপাৰেট কৰিব লাগে পাব্লিক ছাৰ্ভিচেছৰ ক্ষেত্ৰত। চ' জুডিচিয়াৰী কি হয়, ইয়াত জুডিচিয়াৰীয়ে যিকোনো নিয়মৰ ওপৰত সেইটোৰ ওপৰত জাজমেণ্ট দিব, সেইটো বাছ বিচাৰ কৰিব। এক্সিকিউটিভে কি যিয়ে বস্তুবিলাক ইমপ্লিমেণ্ট কৰে। কিন্তু কথাটো হৈছে এক্সিকিউটিভ আৰু জুডিচিয়াৰী আগতে একেলগ আছিলে, কিন্তু সেইটো একে হ'ব নালাগে, বেলেগ বেলেগ হ'ব লাগে, যাতে প্ৰত্যেকটো বস্তু পৃথক হয়, প্ৰত্যেকে নিজৰ কাম কৰিব পাৰে। চ' এই ক্ষেত্ৰতো বহুত ধৰণৰ বস্তু ইমপ্লিমেণ্ট কৰা হৈছিলে। আৰ্টিকল 51 কি কয় যে ইণ্টাৰনেশ্যনেল পিচ আৰু ছিকিউৰিটি সেইখিনি প্ৰমোট কৰিব লাগে, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন বেলেগ বেলেগ দেশৰ লগত অনাৰেবলি মেইনটেইন কৰিব লাগে, সেইখিনি কথা কোৱা হৈছিলে।
ইণ্টাৰনেশ্যনেল ল বা ট্ৰিটি অব্লিগেশ্যনছ ইণ্ডিয়াই ফ'ল' কৰিব লাগে বা যিমানবোৰ আছে ইণ্টাৰনেশ্যনেল ডিছপিউটছ বা যিখিনি ছেটেলমেণ্ট আছে সেইবিলাকক এনকাৰেজ কৰিব লাগে যাতে গ্ল'বেল পিচটো প্ৰমোট কৰা হয় আপোনালোকে চাবলৈ যায় ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম কিমান আছে কিমান ইণ্ডিয়াৰ ইনিচিয়েটিভ আছে তাত যদি আপোনালোকে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ভালকৈ পঢ়িছে গম পাব প্ৰত্যেক সময়ত ইণ্ডিয়া কিমান ইনভলভ হৈ আছে চাংহাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যন হৈ গ'ল ইয়াত ব্ৰিক্স হৈ গ'ল ইয়াত যদি আমি চাবলৈ যাওঁ কোৱাড গ্ৰুপছ হৈ গ'ল প্ৰত্যেকটো জেগাত ইণ্ডিয়াৰ ইনভলভমেণ্ট আছে ফৰ প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি বাৰে বাৰে প্ৰত্যেকটো কথাত ভাৰতে এইটো কৈয়ে থাকে চ' এইখিনিৰ লগতে আমাৰ ছ'চিয়েলিষ্টিক গান্ধীয়ান আৰু লিবাৰেল প্ৰিন্সিপলখিনি শেষ হৈছে চ' এটা বস্তু ইয়াৰ লগতে মই ডিছকাছ কৰিবলৈ বিচাৰোঁ যিটো নতুন নতুন ডাইৰেক্টিভ প্ৰিন্সিপলছ একচুৱেলি এড কৰা হৈছে চ' লক্ষ্মীকান্তত একচুৱেলি বেলেগ ধৰণে দিয়া হৈছে মই টেবুলাৰ ফৰ্মত ডিছকাছ কৰিব বিচাৰিছোঁ যাতে আপোনালোকৰ মনত ৰাখিবলৈ সুবিধা হয় আৰু আপোনালোকে এইটোৰ স্ক্ৰীনশ্বটটো ৰাখি থৈ দিব পাৰে স্ক্ৰীনশ্বট ৰাখিলে কি হয় আপোনালোকৰ পৰীক্ষালৈ যাওঁতে চাই যাব পাৰিব পটককৈ কুইকলি মনত ৰাখিব পাৰে এনেকুৱা ধৰণৰ কনচেপ্টবিলাক একচুৱেলি পৰীক্ষাত সুধি দিব পাৰে বা ফেকচুৱেল বস্তুবিলাক কোনটো আৰ্টিকল কেতিয়া ইনক্লুড কৰা হৈছিলে সুধি দিব পাৰে তো মই টেবুলাৰ ফৰ্মত এইটো দেখিছোঁ যাতে মনত ৰাখিবলৈ সুবিধা হয় এই চিম্পল কথা ইয়াত বুজিবলৈ একো নাই অলৰেডি মই গোটেইকেইটা আৰ্টিকল ডিছকাছ কৰিছোঁৱে চ' 42nd এমেণ্ডমেণ্ট এক্ট অফ 1976 কেইবাটাও আৰ্টিকল এড কৰা হৈছিলে আৰ্টিকল 39 হেল্ডি ডেভেলপমেণ্ট অফ চিলড্ৰেন অলৰেডি আমি ডিছকাছ কৰিছোঁ ছ'চিয়েলিষ্টিক প্ৰিন্সিপল আৰ্টিকল 39A যিটো কয় ইকুৱেল জাষ্টিছ আৰু যিটো ফ্ৰী লিগেল এইড প্ৰভাইড কৰিব লাগে ছ'চিয়েলিষ্টিক প্ৰিন্সিপল আৰ্টিকল 43A যিখিনি পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ্ছ ইন দ্য মেনেজমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ ছ'চিয়েলিষ্টিক প্ৰিন্সিপল অলৰেডি ডিছকাছ কৰিছোঁ ইয়াৰ আগৰ চেপ্টাৰটোত আৰ্টিকল 48A এনভাইৰনমেণ্ট এণ্ড ছেফগাৰ্ড টু দ্য ফৰেষ্ট এইখিনি যদি আমি চাবলৈ যাওঁ এইখিনি যিটো লিবাৰেল এণ্ড ইণ্টেলেকচুৱেল প্ৰিন্সিপলছত এই জাষ্ট অলপ আগতে ডিছকাছ কৰিলোঁ আৰ্টিকল 38 যদি আমি ক'বলৈ যাওঁ মিনিমাইজ ইনইকুৱেলিটি ইন ইনকাম ষ্টেটাছ ফেচিলিটিজ এণ্ড অপৰচুনিটিজ ছ'চিয়েলিষ্টিক প্ৰিন্সিপল ইয়াৰ আগৰ ক্লাছটোত আমি ডিছকাছ কৰিছোঁ আৰ্টিকল 45 ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো আগতে একচুৱেলি DPSP ক্ষেত্ৰত আছিলে যে প্ৰভাইড আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ফৰ অল চিলড্ৰেন চ' ইয়াত এইটো কোৱা হৈছিলে যে প্ৰত্যেকজন শিশু তেওঁ ভাৰতৰ ভৱিষ্যত হয় এতিয়া কথাটো কি সেই সময়ত ভাৰতৰ চিটুৱেশ্যন এনেকুৱা নাছিলে যে ভাৰতে এই ক্ষেত্ৰত প্ৰত্যেকজন শিশুক বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব পাৰিব ইকনমিকেলি সিমান ষ্ট্ৰং নাছিলে যেতিয়া লাহে লাহে ইকনমিকেলি ষ্ট্ৰং হ'বলৈ ধৰিলে কি কৰিলে যে DPSP আমি যিহেতু জানো যে এইটো নন জাষ্টিচেবল ইন নেচাৰ হয় বাট এইটো যদি ফাণ্ডামেণ্টেল ৰাইটলৈ কনভাৰ্ট কৰা হয় এইটো জাষ্টিচেবল ইন নেচাৰ চ' 6 পৰা 16 বছৰলৈকে প্ৰাইমেৰী 6 পৰা 14 বছৰলৈকে প্ৰাইমেৰী এডুকেশ্যনৰ হিচাপত আৰ্টিকল 21A যিটো ৰাইট টু এডুকেশ্যন বুলি কয় এই ৰাইট টু এডুকেশ্যনৰ হিচাপত ভাৰতৰ প্ৰত্যেকজন শিশুৱে এই ক্ষেত্ৰত ডিমাণ্ড কৰিব পাৰে যে তেওঁ 14 বছৰ নোহোৱালৈকে ফ্ৰী এণ্ড ফেয়াৰ তেওঁক এডুকেশ্যন প্ৰয়োজন আছে চ' এইটো ফাণ্ডামেণ্টেল ৰাইট একচুৱেলি বনাই দিয়া হৈছিলে 97 এমেণ্ডমেণ্ট অফ 2011 এইটোত কি কোৱা হৈছিলে অলৰেডি 43B যিটো আমি পঢ়িলোঁ যিখিনি ইয়াত কোঅপাৰেটিভ ছ'চাইটিৰ কথা কোৱা হৈছে যে ভলেণ্টাৰী ফৰ্মেশ্যন অট'নমাছ ফাংচনিং ডেম'ক্ৰেটিক কণ্ট্ৰল এণ্ড প্ৰফেশ্যনেল মেনেজমেণ্ট অফ কোঅপাৰেটিভ ছ'চাইটিজ অলৰেডি এটা এক্সাম্পল দি পেলাই আমি ডিছকাছ কৰিছোঁ যিটো মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যন এইখিনি বস্তু কৰা হৈছিলে চ' প্ৰত্যেকটো বস্তু ইয়াত চাওক 4বাৰকৈ এমেণ্ডমেণ্ট হৈছে কিমানবোৰ আৰ্টিকল এড কৰা হৈছিলে কোনটো চনত এড কৰা হৈছিলে এটা থুলমূল আভাস আপোনালোকক লাগে যিটো লক্ষ্মীকান্তৰ কিতাপতো দিয়া আছে বাট মই এইটো টেবুলাৰ ফৰ্মত এইটো কাৰণে ডিছকাছ কৰিছোঁ যাতে আপোনালোকৰ স্ক্ৰীনশ্বট লৈ পেলাইও মনত ৰাখিবলৈ সুবিধা হয় চ' এই পাৰ্টটোত মানে নেক্সট পাৰ্টত আমি চেংচন বিহাইণ্ড ডাইৰেক্টিভ প্ৰিন্সিপলছ ক্ৰিটিচিজম অফ ডাইৰেক্টিভ প্ৰিন্সিপলছৰ লগতে ইয়াৰ যিখিনি ইউটিলিটি এইখিনি কথাও ডিছকাছ কৰিবলৈ চেষ্টা কৰিম চ' বহুত ইম্পৰ্টেণ্ট আপোনালোকে যদি DPSPৰ কনচেপ্টটোৱে চাই খুবেই ইম্পৰ্টেণ্ট যদি ফাণ্ডামেণ্টেল ৰাইটছটো যদি ভালকৈ চাইছে DPSPও খুবেই ইণ্টাৰেষ্টিং পাব বিকজ এইটোৱে আমাৰ কিছুমান বস্তু দেখায় যে দেশ এখনৰ সমাজ এখনৰ উন্নয়ন হ'বলৈ আমি কেনেকুৱা ধৰণে চিন্তা কৰিব লাগিব প্ৰত্যেকটো কথা ইয়াত কোৱা হৈছে যে যিবোৰ তলৰ শ্ৰেণীৰ ব্যক্তি আছে যিবোৰ আৰ্থিকভাৱে বা ইকনমিকেলি বা ছ'চিয়েলি উইক হয় তেওঁলোকৰ কাৰণেও চিন্তা কৰিব লাগিব যি গান্ধীজীৰ আদৰ্শ সৰু সৰু কথাবিলাক তেখেতে মন দিছিলে যে সেইবিলাকে ফাউণ্ডেশ্যন ব্লক হিচাপে কাম কৰে লগতে আমি চাইণ্টিফিকলি বা আমি পৃথিৱীখন যিটো ৰেটত আগবাঢ়ি গৈছে সেইটো ৰেটতো চাব লাগিব চ' 3 ধৰণৰ প্ৰিন্সিপলৰ ওপৰত বেছ কৰি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি একচুৱেলি প্লেনিং কৰা হৈছে চ' এই কনচেপ্টটো যদি বুজি পাই যায় শিকিবলৈ খুবেই ইণ্টাৰেষ্টিং হয় চ' আগলৈও সেই ইণ্টাৰেষ্টিংবিলাক খুটি নাটি মাৰি সকলো বস্তুবোৰ মই ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে মোৰ লেকচাৰটো শুনি লোৱাৰ পিছত আপোনালোকে কিতাপখন যদি অলপ সময়ো চাই আপোনালোকৰ বুজিবলৈ কোনো অসুবিধা নহয় চ' যিমান পাৰে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আমাৰো ভাল লাগে আপোনালোকৰ মৰম আশীৰ্বাদ বা ৰেকমেণ্ডেশ্যন পালে এটা এনকাৰেজমেণ্ট পোৱা যায় কষ্ট কৰিবলৈ চ' আজিৰ বাবে ইমানেই ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ